ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্ৰ প্ৰতিবাদ দেনগাঁৱৰ পৰা ডকমকালৈ পদযাত্ৰা কৰি তীব্ৰ বিৰোধিতা কৰে ট্ৰাইবেল ছাত্ৰ সংগঠনসমূহে অসম চৰকাৰে গ্ৰহণ কৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই ট্ৰাইবেল ছাত্ৰ সংগঠনসমূহে ছাত্ৰ সংগঠনসমূহে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে তেজ দিম কিন্তু ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব নিদিওঁ থাকা কাৰণটো হৈছে আমি কোনো সংগঠন নাম লৈ কি আমি অল ট্ৰাইবেল ষ্টুডেণ্ট মাছ ৰেলি থাকিছোঁ যে আমি বহুত দুখিত যে আসাম গভৰ্ণমেণ্ট কেনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে যে ST তেখেতৰ কাৰণে দি দিব বোলে চাওক দেই আমাৰ ইয়াত এক্সিষ্টিং ST কেইটা আমাৰ টোটেল পপুলেশ্যন আছে 40 লাখ আৰু তেখেতৰ আছে 2 crore আৰু মাজত একটা ঘৰত যদি এতিয়ালৈকে 20 লাখ মানুহ যদি একটালৈকে এতিয়া ইমান অসুবিধা পাই আছে তেখেতৰ কাৰণে ST দি দিলে তেন আমাৰ কেনেকুৱা অৱস্থা হ'ব আমাৰ এতিয়ালৈকে এক্সিষ্টিং ST কেইটা এতিয়া কটা পোৱা চাকৰি পোৱা ইমান সহজ কথা নহয় এইটো কাৰণে বহুত দুখিত আমি আসাম চৰকাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছে অতি সোনকালে বিদ্ৰোহ কৰিব বোলে ইয়াৰ পৰা দাবী কৰিছোঁ আমি টেষ্ট দিব পাৰোঁ কিন্তু আমি ST দিব নোৱাৰোঁ এইটো কাৰণে মই একটা কথা ক'ব বিচাৰিছোঁ ইয়াত ট্ৰাইবেল MLA কেইটা কি কাৰণে তাত নাচিব গৈছোঁ না তাত কিবা আড্ডা মাৰিব গৈছোঁ এছেম্বলিত এইটো কাৰণে একটা কথা তেখেতৰ কাৰণে সুধিব বিচাৰে তহঁতে অতি সোনকালে অল ট্ৰাইবেল MLA কেইটা লগ কৰিখিনি প্ৰেছাৰ দিয়ক আসাম গভৰ্ণমেণ্টত যদি প্ৰেছাৰ নিদিয়ে এই কাৰ্বি আংলংখন অল আসামত জুই জ্বলিব এইটো ট্ৰাইবেল কথা চিধা চিধি আমিতো বেকা বিকি যাব নোৱাৰে এইটো কাৰণে স্পষ্ট কথা এইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ছাৰ কাৰণে অনুৰোধ জনাইছোঁ যে অতি সোনকালে STটো বিদ্ৰোহ কৰক এইটো কাৰণে আমিতো সংগ্ৰামটো চলি থাকিব যদি বিদ্ৰোহ নকৰে আমাৰ টেষ্ট দিব পাৰোঁ কিন্তু আমি ST দিব নোৱাৰোঁ এইটো স্পষ্ট কথা আমাৰ লং ষ্টেণ্ডিং ডিমাণ্ড ইমপ্লিমেণ্ট কৰা নহ'লে আমাৰ লং ষ্টেণ্ডিং ডিমাণ্ড ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন কৰা নাই এইবিলাক কি নহ'লে এইটো আইনত লিখা আছে সংবিধানত লিখা আছে আৰ্টিকল 244 ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A কিন্তু তেখেতত ST সদা কাৰণটো সংবিধানত নাই এইটো কাৰণে ইমান এডভান্স কমিউনিটি কেইটা ST খুজিলেতো আমাৰ অৱস্থা কি আসাম চৰকাৰ আমাৰ ট্ৰাইবেল মানুহ কাৰণে কিবা নাইকিয়া কৰিব বিচাৰিছে নেকি তো মই অনুৰোধ কৰিছোঁ তেখেতৰ কাৰণে মই আসাম চৰকাৰৰ কাৰণে সুধিব বিচাৰোঁ কি দাবিব বিচাৰিছে নেকি এইটো কাৰণে আমি বহুত দুখিত আমাৰ ষ্টুডেণ্ট ফিউচাৰত ছাপ'জে তেখেতৰ কাৰণে দি দিলে আমাৰ পলিটিকেল ৰাইটছ হওক লেণ্ড ৰাইটছ হওক জব ৰাইটছ হওক চব নাইকিয়া হৈ যাব এইটো আমি বহুত দুখিত এইটো কাৰণে ডু অৰ ডাইট আমি এইটো ফাইট কৰিম এইটো কাৰণে আমাৰ টেষ্ট দিব পাৰোঁ কিন্তু ST নিদিম এইটো স্পষ্ট কথা শিক্ষিত ST দিয়া নহ'ব আজি ইয়াত কাৰ্বি আংলঙত গোটেইখিনি গম পায় যে অসমত কি চলি আছে 6টা জনগোষ্ঠীত যোনটো ST দিয়া কথাটো যে অসম চৰকাৰে যে বিনা অনুমতি মানে আমাৰ যোনটো থকা ট্ৰাইবেলৰ এইটো আচলতে ক'ব গ'লে এতিয়া বৰ্তমানটো আমাৰ আসাম চেক্ৰেটাৰী এইবিলাক আলোচনা কৰা বস্তু নহয় এইবিলাক ইমপ্লিমেণ্ট কৰিম বোলে ক'ত আলোচনা হ'ব লাগে ৰাজ্যসভা লোকসভা এতিয়া এইবিলাক যে আপোনালোকে যে যদি ৰাজনীতি যদি কৰিব বিচাৰে ৰাজনীতি কৰক কোনো কিবা তেনেকুৱা বাধ্যতা নাই আপোনালোকে দুৰ্নীতি কৰিব নালাগে দুৰ্নীতি বস্তু বহুত লেতেৰা বস্তু যে আপোনাৰ ট্ৰাইবেল ভাই মাজত কাজিয়া কৰা বস্তু কৰি আছে আৰু যদি যাৰ যদি 6টা যদি জনগোষ্ঠী ST বিচাৰিছে যে সংবিধানত যদি লিখা আছে আপোনালোকে কয় ন কাগজখিনি আপোনালোকে কাগজটো NCS নেশ্যনেল কমিশ্যন অফ ছিডুৱেল ট্ৰাইব তাতে আপোনালোকে কাগজটো দেখাওক যদি চেয়াৰমেন যদি আপোনাৰ যদি চৰকাৰ ৰাজ্যসভা লোকসভা যদি আপোনালোকে যদি মানে তেতিয়াহ'লে আমিতো কোনো এইবাৰ হ'ব নোৱাৰে আমাৰ যোনটো 6 চিৰিয়েল যোনটো ST প্লেন ST হিলছ এতিয়া বৰ্তমান যোনটো আছিলে ভেলি ST ভেলি তাতে যদি আপোনাৰ সংবিধান যদি লিখা আছে যদি আগৰ পৰা যদি দিয়া আছে যদি আপোনালোকে যদি সংবিধান লিখা যদি আপোনালোকে আছে যদি দেখাওক তাতে আপোনালোকে দেখাওক তাতে যদি আছে যদি আমিও কোনো ইয়াত বাধ্য কৰা আমি কোনো ইয়াত অনুমতি নাই আমালোকে